আজি আমি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ পৰা নাগালেণ্ড গৈ আছোঁ। তাত কি কি হয় আপোনালোকক সকলোকে দেখুৱাই যাম। ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এয়া আমি পূৰা গাড়ীত উঠিলোঁ, এয়া গাড়ীত গৈ আছোঁ পূৰা একদম মানে সেইকেইজন আমাৰ মেইন কেইজন একদম থিয়ৰি যাবলগীয়া হৈছে আৰু বেয়া কষ্ট মানে চিট নাপালোঁ আমি পূৰা থিয়ৰি গৈ আছোঁ আৰু উপায় নাইকিয়া হৈছে আৰু একদম মানে আমাৰ বাইদেউহঁত একদম পূৰা বহি আছে আৰামছে চিট টিট লৈ একদম পূৰা বহি আছে পূৰা যেন সকলো পূৰা একদম নাচিছে পূৰা নাচিছে একদম ৰাইজে পূৰাকৈ চবকে দেখুৱাই দিছোঁ একদম পূৰা দেখুৱাই দিছোঁ এইসকলে পুৰা নাচি আছে আৰু আমাকো কৰি দহটা 34 পাই গ'লো 10টা 34 পাই গ'লো আমি আহি পূৰা পাই গ'লো দেই গাড়ীৰ পৰা নামি পেলাই চববিলাক ফিঙিয়ে দিছে মানে ৰৈ আছোঁ আৰু ইফালে এতিয়া ক'ত যাব ৰৈ আছোঁ আৰু আমি মানে কেছটো এনেকুৱা হ'ল আহি পালোহি এইখন মানে স্কুল এখনে পালোহি আহি পেলাই কি বোলে ধৰিব পৰা নাই দেখুৱাই দিয়া স্কুল এখনে পালোহি নাগালেণ্ড কাম হ'ল কাম আমি এতিয়া সকলোবিলাক ফিল্ড ষ্টাডিৰ কাৰণে নাগালেণ্ডৰ মানে যিবিলাক বস্তি অঞ্চল আছে সেইবিলাকত মানে ছাৰ্ভে কৰিবৰ কাৰণে গৈ আছোঁ পাহাৰকেইটা ধুনীয়া লাগিছে একদম দেই দেখি ভাল লাগিছে
পৰিৱেশটো ধুনীয়া, কিন্তু ৰাস্তাটো বেয়া, একদম গাঁত কোট, একদম মানে গাড়ীখনে গুটুক গাটাক কৰি গৈ আছোঁ আৰু ইফালে খুন্দা খাই সিফালে খুন্দা খাই গৈ আছোঁ। আমি সকলোবিলাক পাহাৰৰ ওপৰত গৈ আছোঁ, একদম চাহ খাবৰ কাৰণে গৈ আছোঁ। ভাল লাগিছে পৰিৱেশটো, তললৈ গৈ আছোঁ পুৰা মায়ে ক'ত মাস্কবোৰ লগাই লোৱা দেই। অলপ কিটচেনটো দেখাব দিদি। এইবিলাক বাঁহেৰে তৈয়াৰ কিবা বস্তু, এইবিলাক তেওঁলোকৰ ভাষা ঠিকে নাজানো মই দেখুৱাই দিছোঁ। পানী থোৱা দাম হ'ব এইবিলাক। পাহাৰত পুৰা মানে ৰবৰৰ গছবিলাক পুৰা আছে, যি ৰবৰবিলাকৰ মানে গছবিলাকৰ পৰা কাটি কাটি কিবা কৰি থৈছে, তাৰপৰা কিবা আঠা কটাকৈ এটা বস্তু এটা ওলায়, তাৰপৰা ইয়াৰ পৰা ৰবৰ প্ৰস্তুত কৰিবলৈ ৰখা আছে সঞ্চয় ওলাইছে। হেৰি আছে গোটেইখনতে ৰবৰৰ আহিছোন, ৰবৰ না আঠা উলিওৱা সোমাই দিলে ভালকৈ হ'ব। ৰবৰ উলিয়াই আছে কেনেকৈ দেখিছা নাই, কাটি থৈ দিয়ে, কটা হৈছে তেনেকৈ উলিয়াই লৈ ইয়াত আৰু ইয়াৰ ঘৰবিলাক ইমান ধুনীয়া, চাৰিওফালে একদম ফুলনি বাগিচা ধুনীয়াকৈ সজাই পৰাই থৈছে আৰু ঘৰবিলাক দেখিয়ে ভাল লাগিছে। এইবিলাক তেওঁলোকৰ ভঁৰাল ঘৰ, ধুনীয়াকৈ ওপৰত থৈ দিয়ে শস্যবিলাক। পাহাৰৰ ওপৰত এনেকৈ আমি পানী ওলাই থকা দেখিলোঁ। মানুহ এজনে ক'লে বোলে ইয়াৰ পৰা বোলে পানী নিগৰি উৰাই থকা আৰু নগা জনজাতিৰ লোকসকলে ইয়াৰ পৰা পানী ব্যৱহাৰ কাৰণে লৈ যায়। পানীটো এনেকুৱা মানে ওলাই থাকে, এই পানীবিলাক সিহঁতি য'ত নাপায় যে পাহাৰত, এইটো ৰবৰ বনোৱা মেচিন বুলি কৈছে। লাগে দেই ৰবৰ বনোৱা মেচিন, এইটো উদাল গছ বুলি কয়, এইবিলাক ঘৰ বনাওঁতে ব্যৱহাৰ হয়। এইবোৰ পুৰাবিলাক কাটি নগা জনজাতিৰ ঘৰ মানে পাহাৰৰ ওপৰত থকা ঘৰবিলাক ইমান ধুনীয়াকৈ মানে সজাই থৈছে, ফুল মানে ফুলৰ বাগিচা, একদম চাৰিওফালে ফুলেই ফুল, দেখিয়ে ধুনীয়া লাগিছে পৰিৱেশটো। নগা জনজাতিৰ যিবিলাক মানে ভাত চাত খোৱা বাচনবিলাক বেলেগ ধৰণৰ দেখিবলৈ, নামবিলাক নাজানো বাৰু। ফুল গছ মানে বহুত আছে, মানে জুখিব নাই, বহুত আছে। এয়া নগা জনজাতিসকলৰ চোৰা ঘৰ বুলি কয়। ইয়াত মানে গৰমত বহে আৰু আলহী আহিলে বহিবলৈ দিয়া হ'বলা।
ইয়াত পানী মানুহ ঘৰত পানীৰ সুবিধা ধুনীয়াকৈ আছে। ইয়াতে মেচিনত বনোৱা এই ৰবৰবিলাক এনেকৈ মানে মেলি থৈ দিছে, ৰবৰবিলাক এইবিলাক ধুনীয়াকৈ একদম সজাই দিছে। আমি বহুত দেৰি পাহাৰ বগোৱাৰ পিছত পিকনিক প্লেচলৈ গ'লোঁ যদিও তাত বহুত মানুহৰ ভাগৰ লাগিলে, সেইকাৰণে তাত খানা খোৱা ভিডিঅ' বনোৱা নহ'লে। খানা খাওঁতে আমাৰ সন্ধিয়া লাগি গ'লগৈ, মানে ফ্লাছ জ্বলাইহে ভাত খাইছোঁ। তাৰপিছত আমি আহিলোঁ, আহোঁতেও ভিডিঅ' নবনালোঁ। ইয়াতে ব্লগটো এতিয়া সামৰি দিছোঁ।